নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি গুণোৎসৱ 2025 ৰ ফলাফল ঘোষণা কৰিছে আৰু আশা কৰিছো যে সকলোৰে ফলাফল ভাল হৈছে। কিন্তু এতিয়ালৈকে যদি কোনোবা ফলাফল চাব পৰা নাই বা স্কুল ৰিপৰ্টটো মানে কি গ্ৰেড পাইছে স্কুলখনে সেইটো কোনোবাই চাই দিছে, কিন্তু আমাক যেটো আমি আমাৰ বছৰীয়া পৰীক্ষা বা আমাৰ যি মাৰ্চ মাহত যোনটো পৰীক্ষা অনুষ্ঠিত হৈছে বিদ্যালয়ত তাৰ ফলাফল ঘোষণা কৰিব লাগিব আৰু তাত আমাৰ 10% নম্বৰ গুণোৎসৱৰ পৰা আহিব। গতিকে আমি প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীৰ গুণোৎসৱৰ ৰিপৰ্ট কাৰ্ডটি ডাউনলোড কৰি ল'ব লাগিব আৰু সেই সংখ্যা আমি তেওঁলোকৰ যি মাৰ্কশিট আমি বনাম পিপিসি আমি ফিল আপ কৰিম তাত ভৰাব লাগিব। গতিকে আজিৰ ভিডিঅ'টিত মই স্কুল ৰিপৰ্ট কাৰ্ডটি বা ষ্টুডেণ্টৰ ৰিপৰ্ট কাৰ্ড কিদৰে ডাউনলোড কৰিব পাৰি হেতু আপোনালোকক ডেমো দি দেখুৱাম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰত গৈ পেলাই সাৰ্চ কৰিব গুণোৎসৱ 2025, তেতিয়া আপোনালোকৰ যোনটো প্ৰথম অপচন ওলাব আসাম গুণোৎসৱ বুলি আপোনালোকে তাতে ক্লিক কৰি দিব। আসাম গুণোৎসৱ ক্লিক কৰাৰ লগে লগে আপোনালোকে 4-5টা মান লিংক দেখা পাব, ৰিজাল্ট লিংক 1, ৰিজাল্ট লিংক 2 তেনে ধৰণৰ থাকিব। তাৰে আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে ইউডাইছ কোড আৰু পাছৱৰ্ড দি পেলাই লগইন কৰা অপচনটো পাব। স্কুল লগিং চাই ল'ব, হয়তো ব্লক লগিং এক্সটাৰ্নেল লেভেলৰ লগিঙো থাকে। স্কুল লগিঙত আপোনালোকে গৈ পেলাই ইউডাইছ কোডটো আৰু পাছৱৰ্ডটো দিব। ডিফল্ট পাছৱৰ্ডটো ইউডাইছ কোডটোৱে হয়, দুইটা ইউডাইছ কোডে দিব লাগিব যদি আপোনালোকে চেঞ্জ কৰা নাছিলে, আৰু যদি আগতে চেঞ্জ কৰিছে তেতিয়াহ'লে নতুন পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগিং কৰিব চেষ্টা কৰিব। গতিকে মই ইউডাইছ কোড আৰু পাছৱৰ্ডটো দি লগিং কৰিলোঁ। তেতিয়া স্কুলখন খোল খাই আহি এনেধৰণৰ এটা অপচন দেখাব। তাতে স্কুল ৰিপৰ্ট কাৰ্ড প্ৰথমতে থাকিব, তাতে আপোনালোকে যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ স্কুলৰ ৰিপৰ্ট কাৰ্ডটো খোল খাব, য'ত আপোনালোকে স্কুলখনৰ নাম, স্কুলখনৰ মানে অভাৰঅল প্ৰদৰ্শনটো আৰু শেষত গৈ পেলাই স্কুলখনে কি গ্ৰেড পাবলৈ সক্ষম হৈছে সেইটো আপোনালোকক শ্ব' কৰিব। আৰু তাৰ লগতে চাব ক্লাছ 1 ৰিপৰ্ট, ক্লাছ 2 ৰিপৰ্ট, তেনেকৈ ক্লাছ 3 ৰিপৰ্ট, ক্লাছ 4 ৰিপৰ্ট, ক্লাছ 5 ৰিপৰ্ট তেনেধৰণৰ দেখুৱাব। আপোনালোকে যিকোনো ক্লাছত যদি আপুনি ক্লিক কৰে তেতিয়া সেই ক্লাছটোৰ যিকেইগৰাকী ষ্টুডেণ্ট আছে চবৰে এটা এটা চাৰ্টিফিকেট আপোনালোকে PDF ফাইল হিচাপে খোল খাই যাব। আপোনালোকে তলে তলে যদি আহি থাকে তেতিয়াহ'লে প্ৰতিগৰাকী ষ্টুডেণ্টৰে সেই ক্লাছটোৰ পাৰ্টিকুলাৰ ক্লাছটোৰ ল'ৰা ছোৱালীৰ আপোনালোকে ৰিপৰ্ট কাৰ্ড দেখা পাব। সেই ষ্টুডেণ্টজনে কেনেধৰণৰ প্ৰদৰ্শন কৰিছে আপোনালোকে, মই ক্লাছ 1টো দেখুৱালোঁ, এতিয়া ক্লাছ 2 মই যদি আকৌ ক্লিক কৰোঁ তেতিয়াহ'লে ক্লাছ 2 ল'ৰা ছোৱালীৰো তেনেধৰণৰ চাৰ্টিফিকেটখিনি ওলাই আহিব। ধন্যবাদ।